আজি শাওনৰ তৃতীয়টো সোমবাৰ বুলি প্ৰথমে ঘৰত ধুনীয়াকৈ চাকি ধূপ লগাই ল'লোঁ। তাৰপিছত বোলো যোৱাই হোৱা নাই, ওচৰতে মন্দিৰ আছে তালৈ যাওঁ, মহাদেৱক এবাৰ লগ কৰি আহোঁ, নহ'বা মনটো ইমান বেয়া লাগি আছে যাবই পৰা নাই। এতিয়া মাৰ ভাগৰ ধুনীয়া কাপোৰ এযোৰ পিন্ধি লৈছোঁ, ইমান ভাল পাওঁ বগা কাপোৰ। তাৰপিছত এইফালে ওলাইছোঁ আৰু ধুনীয়াকৈ কাপোৰ এযোৰ মাৰ ভাগৰ পিন্ধি লৈ পেলাই, আৰু এইফালে চাকি দিলোঁ, ধূপ লগালোঁ, গাখীৰ পানী ঢালিলোঁ, গাখীৰ ঢালিলোঁ, বেলপাত দিলোঁ, মুঠতে একেবাৰে হেঁপাহ পলুৱাই তেওঁক মনৰ কথাবোৰ ক'লোঁ। আপোনালোকৰ কথা কৈছোঁ, সকলোৱে ভাল হওক। প্ৰকৃতিৰ ওপৰততো কাৰো হাত নাই, কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এনে আৰু দিন কেতিয়াও নাহক আৰু সকলো পৰিস্থিতি আগৰ নিচিনা হওক অতি সোনকালে, আৰু মনৰ আশাবোৰ সোনকালে ভগৱানে পূৰণ কৰক। আচলতে বাবা ওচৰতে তৃতীয়টো সোমবাৰ হ'ল, আহিমকৈ মোৰ হোৱাই নাই, ইমান মনটো বেয়া লাগি আছিলে। তাতে আমাৰ ছোৱালী মানুহৰতো কথাই নাই, প্ৰব্লেমটো আহেই নহয় যাবলৈ হ'লে। বাকী আজি বাৰু মিলিলে দেই, তেওঁৰ ওচৰলৈ গ'লোঁ, সকলোখিনি ক'লোঁ, ইমান মনটো শান্তি লাগে যেতিয়া এনেদৰে গাখীৰ ঢালোঁ, বেলপাত দিওঁ, বৰ ভাল লাগে। বাকী একেবাৰে গৰমত দেখিছেনে গোটেই ঘামি মেলি গ'লোঁ। ৰাইজ যিটো ৰাস্তাত আহিছোঁ মহাদেৱক লগ কৰিবলৈ, আমাৰ বাৰু সদায় এনেকুৱা হয়, কিন্তু মহাদেৱক লগ কৰিলোঁ, মনৰ কথাবোৰ ক'লোঁ, গৈ আছোঁ। যিটো অৱস্থা গোটেই হেৰি হৈ গৈছে, ব্লাৰ হৈ গৈছে, ভিডিঅ' কৰি আহিব নোৱাৰি দেই। ৰাস্তাত যিটো মানুহ পৰি মৰিম মই। ৰাস্তাতে ধুনীয়াকৈ ভিডিঅ' এটা কৰি ল'লোঁ। বাকী ৰাইজ মোক দেখিবলৈ কেনেকুৱা লাগিছে সেইটো ক'ব আকৌ। বাকী পালে নহয় একেবাৰে বৰষুণে বাটতে পূৰা আহিলে। সন্ধ্যা লগা ধুনীয়াকৈ ধূনা লগালোঁ আৰু মই ব্ৰত ভাঙিলোঁ, ধুনীয়াকৈ অলপ চাগুৰ ক্ষীৰ বনালোঁ আৰু মহাদেৱকো দিলোঁ। সেনেদৰে ব্ৰতটো ভাঙিলোঁ। আজি ভিডিঅ'টো ইমানেই, কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। আকৌ নেক্সট লগ পাম, বাই বাই।